কথাকেইটা মন কৰিবচোন। কুলিক কণ্ঠ দিছে, কিন্তু ৰূপ কাঢ়ি নিছে। ৰূপ দিছে ময়ূৰক, কিন্তু ইচ্ছা কাঢ়ি নিছে। ইচ্ছা দিছে মানুহক, কিন্তু সন্তুষ্টি কাঢ়ি নিছে। সন্তুষ্টি দিছে সাধু, কিন্তু সংসাৰ কাঢ়ি নিছে। পৃথিৱীৰ সকলো সফল ব্যক্তিয়ে ২৪ ঘণ্টাৰ মাজতেই তাৰ সফলতা অৰ্জন কৰিছে। গতিকে তুমি এইটো কেতিয়াও নকবা যে তোমাৰ ওচৰত পৰ্যাপ্ত সময় নাই। প্ৰেমক নহয়, কেৰিয়াক গুৰুত্ব দিয়ক। ভাল পোৱা নিজে নিজে আহিব। নিজৰ দুৰ্বলতাবোৰ কাৰো ওচৰত প্ৰকাশ নকৰিব, কিয়নো পৃথিৱীত এনে মানুহ নাই যিয়ে দুৰ্বলতা সুযোগ গ্ৰহণ নকৰে। জীৱনত যিমানেই আপুনি ভাল কাম নকৰক কিয়, কাৰোবাৰ ওচৰত সৰু হ'বই হ'ব। নাৰীৰ প্ৰতি কেৱল ভাল পোৱা থাকিলেই নহ'ব, ভাল ভাষাও থাকিব লাগিব। পৃথিৱীত সকলো অপৰাধৰে বিচাৰ হয়, কিন্তু মন ভঙা অপৰাধৰ কোনো বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। মনত ৰাখিবা, যাক দেখিলে তোমাৰ ঘিণ লাগে তাক কোনোবা নহয় কোনোবাই ভাল পায়, কাৰণ দুনিয়াখন সকলোৰে, অকল তোমাৰ নহয়। ঘৰৰ ভিতৰত যিমান মন যায় কন্দা, কিন্তু দুৱাৰ সদায় হাঁহি মুখে খুলিবা, কাৰণ আনে যদি তোমাক ভাঙি পৰা দেখে তোমাক আকৌ বেছিকৈ ভাঙি থৈ যাব। পাপ কৰাটো বেয়া, কিন্তু তাতোকৈ বেয়া পুণ্যৰ অহংকাৰ। শেষবাৰ বুলি আৰু এবাৰ যত্ন কৰি চোৱা, এই চিন্তাই কিন্তু অনেক সফল মানুহৰ জন্ম দিছে। সময় বেয়া হলে বহু কথা শুনিব আৰু সহ্য কৰিব লগা হয়। এই 4টা কাম কেতিয়াও নকৰিব। 1. কেতিয়াও খং কৰি চাকৰি নেৰিব। 2. কেতিয়াও অফিচৰ বছৰ বদনাম নকৰিব। 3. কেতিয়াও মালিকৰ আত্মসন্মানত লগা কথা নকব। 4. কেতিয়াও নিজৰ সামান্য লাভৰ কাৰণে সহকৰ্মীৰ ক্ষতি নকৰিব। বৰ্তমান সময়ত তুমি যিমান সততাৰে কথা কবা, সিমান বেছি অসন্মানিত হবা। আপুনি ভাল মানুহ হল বুলিয়েই যে সকলোৰে পৰা ভাল ব্যৱহাৰ পাব, সেইটো আশা নকৰিব। নিজৰ মন বেয়া হলে নিজেই ঠিক কৰক, কিয়নো তোমাৰ বাবে তোমাতকৈ আপোন আৰু কোনো নাই। মই সদায় সকলোৰে মন ভালে ৰখাৰ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় যে মোৰো এটা মন আছে। জীৱনত অকলে থাকিবলৈ শিকক, কিয়নো জীৱনৰ সকলো বেয়া সময় অকলেই পাৰ কৰিব লাগিব। সম্বন্ধ সেইবোৰহে জীয়াই থাকে যিবোৰ হৃদয়েৰে গঢ়া হয়। যেনেকৈ বেজীৰ ফুটাত সেইডালহে সূতা সোমায় যাৰ কোনো গাঁঠি নাথাকে। ভৰসা কাৰোৱেই নাভাঙিব, কিয়নো ভৰসা ভঙাৰ শব্দ নহয়, কিন্তু ইয়াৰ ফল গোটেই জীৱন জুৰি ৰৈ যায়। এটা পাথৰ লোক এটা জন্তুলৈ মাৰি দিয়ক, কি হ'ব? সি ভয় কৰি পলাব। আৰু আন এটা পাথৰ লোক মৌমাখিৰ বাহত মাৰি দিয়ক, চাব মৌমাখিয়ে আপোনাক কি অৱস্থা কৰে। পাৰ্থক্য এটাই, পশুটো অকলে আছিল আৰু মৌমাখি লগ হৈ আছিল। সংগঠনত সদায় শক্তি থাকে। আমি যদি একগোট নহওঁ, না আমাৰ পৰিয়াল সলনি হ'ব, না সমাজ সলনি হ'ব, না দেশ বদলিব। সৰুতে পোৱা সাধুটো সদায় মনত ৰাখিব। এডাল খৰি যিকোনো এজনেই ভাঙিব পাৰে, কিন্তু এবোজা খৰি কোনেও ভাঙিব নোৱাৰে। সেয়ে সদায় পৰিয়ালৰ লগত একগোট হৈ থাকিব, কোনেও একো কৰিব নোৱাৰে। সফল ব্যক্তিয়ে নিজৰ সিদ্ধান্তত জগত বদলাই দিয়ে, আৰু অসফল ব্যক্তিসকলে সংসাৰৰ ভয়ত নিজৰ সিদ্ধান্ত বদলায়।
যি মানুহৰ কাৰো ওপৰত আশা নাথাকে সেই মানুহেই অসাধ্য সাধন কৰিব পাৰে। জয় আৰু পৰাজয় নিজৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। মানিলে হাৰিবা আৰু খামুচি ধৰিলে জয়ী হবাই। এটা অনুৰোধ, প্ৰতিদিনে পুৱা 7:07 এটা সুন্দৰ ভিডিঅ' আপলোড কৰোঁ, সকলোৱে চাব, শিকিব পাৰিব। যেতিয়ালৈকে নিজে হাৰি নাযায় তেতিয়ালৈকে কোনেও আপোনাক হৰুৱাব নোৱাৰে। যিজনে তোমাক এৰি যাব বিচাৰে তাক কেতিয়াও নকবা যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। মাথো এইখিনি কোৱা, যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা তেনেহলে যোৱা, কাৰণ জীৱনটো তোমাৰ। এই পৃথিৱীত সকলোতকৈ সস্তা হ'ল পৰামৰ্শ। এজনৰ কাষত বিচাৰিলে 10জনে দি দিয়ে। আৰু সকলোতকৈ দামী হ'ল সাহায্য। 10জনৰ কাষত বিচাৰিলে হয়তো এজনৰ কাষতহে পাব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বেইমান হৈছে সময়, যি এবাৰ গুচি গ'লে আৰু ঘূৰি নাহে। সকলোতকৈ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন লগত নাথাকে। আৰু সকলোতকৈ আপোন হৈছে দুখ, যি সকলো সময়তে কাষত থাকে। মিছা ভালপোৱা হৈছে গছৰ পাতৰ নিচিনা, কেইদিনমানৰ পাছত সৰি পৰি যায়। আৰু সঁচা ভালপোৱা হৈছে নদীৰ পানীৰ নিচিনা, যাক বেলেগ কৰিব পৰা নাযায়। কোনো কাৰণত টকাৰ অহংকাৰ নকৰিবা। সময়ে কেতিয়া ৰজাক ভিক্ষাৰী আৰু ভিক্ষাৰীক ৰজা বনাই দিব সেইটো সময়ৰ অবিহনে কোনেও ক'ব নোৱাৰে। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পাতিবলৈ বিভিন্ন অজুহাত দেখুৱায়। আৰু সম্পৰ্ক যেতিয়া পুৰণা হৈ যায় তেতিয়া এৰি যাবলৈ বিভিন্ন অজুহাত দেখুৱায়। কষ্টটো তেতিয়াই হয় যেতিয়া একো ভুল নকৰাকৈ অপমান সহ্য কৰিব লগা হয়। দুখীয়া সেইজন নহয় যাৰ টকা পইচা নাই, দুখীয়া সেইজনহে যাৰ সুন্দৰ এটা মন নাই। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিব লগা হয় আৰু শেষৰ কাপোৰখনো পিন্ধিব লগা হয় আনৰ হাতেৰে। তেনেহলে এই পৃথিৱীত মানুহৰ কিহৰ ইমান অহংকাৰ? মৃত্যু আৰু ভালপোৱা এই বস্তু দুটা নোকোৱাকৈ আহে। এটাই লৈ যায় মন আৰু এটাই লৈ যায় জীৱন। সৰু এটা ভুলৰ কাৰণে অজুহাত দেখুৱাই যিয়ে তোমাক এৰি গুচি গৈছে তেওঁ কেতিয়াও তোমাৰ যোগ্য নাছিল। সেই ল'ৰাক জীৱন সংগী বনোৱা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালীক জীৱন সংগিনী বনোৱা যাৰ অতীত ভাল। গছৰ কষ্ট হয় পাতবোৰ সৰি গলে, নদীৰ কষ্ট হয় পানী শুকাই গলে, ৰাতিৰ কষ্ট হয় জোন ডুবি গলে, আৰু মানুহৰ কষ্ট হয় তাৰ আপোনজনে ভুল বুজিলে। হাতত ধৰাৰ নিচিনা মানুহ পোৱাটো বহুত সহজ, কিন্তু গোটেই জীৱন হাতত ধৰি ৰাখিব পৰা মানুহ পোৱাটো বৰ কঠিন। যিজনে বেছি খং দেখুৱাই অভিমান কৰে তাৰ হৃদয়তে সকলোতকৈ বেছি মৰম থাকে।